যিহেতু অসমৰ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত প্ৰথম শিক্ষানুষ্ঠান গুৱাহাটী বিশ্ববিদ্যালয় গুৱাহাটী বিশ্ববিদ্যালয় অসমৰ স্বাভিমান এই হিচাপে আৰু আপুনি মিডিয়া মেনেজমেন্ট এণ্ড ৰিচাৰ্চ এছ'চিয়েশ্যনৰ সভাপতি আৰু এজন গৱেষক ছাত্ৰ হিচাপে বিভিন্ন ক্ষেত্ৰত আপুনি জড়িত হৈ আছে আৰু তাৰ সমান্তৰালকৈ আপুনি এজন শিৱসাগৰবাসী ৰাইজ আৰু যিহেতু উপাচাৰ্যজনো শিৱসাগৰবাসীৰ এজন সন্তান সম্প্ৰতি যিটো ঘটনাক লৈ এতিয়া উপাচাৰ্যৰ ঘটনাক লৈ এটা তোলপাৰ বিতৰ্কৰ সৃষ্টি হৈছে এই সন্দৰ্ভত আপোনাৰ প্ৰতিক্ৰিয়া কি এই সন্দৰ্ভত কি জনাব আপুনি বা আপোনাৰ প্ৰতিক্ৰিয়া মত ব্যক্ত কৰিব আপুনি জানেই যে সদ্যহতে আমি এতিয়া বিভিন্ন গৱেষণাৰ কাৰণে বৰ্তমান আমি গুৱাহাটীতে থাকিবলগীয়া হৈছে আৰু গুৱাহাটী বিশ্ববিদ্যালয়ত আমি গৱেষক ছাত্ৰ হিচাপে আমি আছো পষ্টডকৰ কাৰণে আমি আহোমৰ ইতিহাসৰ ওপৰতে মই পষ্টডক কৰি আছো প্ৰচেষ্টা কৰি আছো গুৱাহাটী বিশ্ববিদ্যালয়ত যেহেতু আপোনালোকে জানে যে সংবাদ মাধ্যমত বিশেষকৈ তোলপাৰ লগাইছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ দুৰ্নীতিৰ বিৰুদ্ধে কিন্তু ইয়াৰ পৰিতাপৰ বিষয় যে আমি এখন স্পষ্টীকৰণ দেখিব পাৰো যোৱাকালি সকলো সংবাদ মাধ্যমতো গুৱাহাটী বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই দিছে যে আপোনাৰ কৰ্তৃপক্ষই দিছে যে স্পষ্টীকৰণ কৰিছে যে তেওঁলোকে কোনো ধৰণৰ প্ৰামাণিক ধৰণৰ দুৰ্নীতিৰ কোনো প্ৰামাণিক তথ্য পোৱা নাই আৰু সেই ভিত্তিত তেওঁলোকে কোৱা নাই কিন্তু এটা বিভিন্ন ধৰণৰ উৰা বাতৰিৰ ওপৰত কথাখিনি বা তথ্য নথকাকৈ তেওঁলোকে যিখিনি এলিগেশ্যন আনিছে তাৰ ওপৰত ভিত্তি কৰি কোনোবা এটা অৰ্গেনাইজেশ্যনে গৈ পিনি তেওঁক উপাচাৰ্য মহোদয়ক ডাইৰেক্ট মানে পদত্যাগ কৰিবলৈ যিখন পত্ৰ প্ৰদান কৰিলে তাৰে আমি তাৰ লগত যিহেতু আপুনি কহেই যে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন বিশ্ববিদ্যালয় আৰু আমাৰ অসমৰ স্বাভিমান বৰ্তমান সেই হিচাপে আমি আৰু তাতেই আমাৰ যিগৰাকী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য মহোদয় আমাৰ শিৱসাগৰৰে সন্তান আৰু আমি শিৱসাগৰৰে সন্তান আৰু বৰ্তমান আমি শিৱসাগৰৰ ঐতিহাসিক স্থানত আছো আৰু আমি সেই হিচাপে আমি ভাবো যে ন্যায় সদায় আমি কথা কাৰ ওপৰত পাতিব লাগে ন্যায়টো কাৰ ওপৰত হ'ব ন্যায় হৈছে দেশখনৰ সংবিধানে দিব দেশখনৰ সংবিধানে যিটো বান্ধি দিছে আইনখনৰ মতে হ'ব কোনোবা এগৰাকী এনে উৰা বাতৰিৰ ওপৰত কথাখিনি ক'লেই তেওঁ যে এলিগেশ্যন আনিলে মই আপোনাক বা কাৰোবাক আমি যে চুৰ বুলি ক'লে চুৰ হৈ নাযায় তেওঁ পানিছমেণ্ট নাপায় যেতিয়ালৈকে চুৰ প্ৰমাণিত নহয় তেনেহ'লেতো পৃথিৱীৰ প্ৰত্যেকজন ব্যক্তিয়ে জেলত গুচি যাব কাৰণ এইটো ইভেন মাক বাপেকে ল'ৰা ছোৱালী বদনাম গায় ল'ৰা ছোৱালী নিজে মাক বাপেককো বদনাম গায় মিছা অপবাদ দিয়ে তেনেকুৱা ক্ষেত্ৰত কি প্ৰত্যেকে জেলত গুচি যাব নেকি বা প্ৰত্যেকে কি পানিছমেণ্ট পাব লাগিব নেকি ঠিক তেনেদৰে আপোনাৰ আৰু কোনোবা এজনৰ ভায়েক ককায়েক বা মাক বাপেক মই এতিয়া গুৱাহাটীত বেয়া কাম কৰিছো মোৰ কি মা দেউতাই কি মোৰ পানিছমেণ্ট পাব নেকি মোৰ ব্ৰাদাৰে কিবা বেয়া কাম কৰিছে মই পানিছমেণ্ট পাব লাগিব যিজনে কৰিব তেওঁহে পানিছমেণ্ট হ'ব আৰু পৃথিৱীৰ কোনো এটা ধৰ্মত কোনোবা এজন ভাই ককায়েকে ভুল কৰিলে বুলি বেলেগ এজনে পানিছমেণ্ট পাব সেইটো নাই আৰু কোনো ধৰ্মতো নাই কোনো সংবিধানতো নাই তো সেই হিচাপে আমি শিৱসাগৰীয়া হিচাপে আমি গৌৰৱান্বিত হওঁ আমাৰ যিগৰাকী আমাৰ প্ৰফেচাৰ ননীগোপাল মহন্ত ভাইচ চেঞ্চেলৰ হিচাপে আছে আৰু আমি শিৱসাগৰৰ পৰা আমি গৌৰৱান্বিত কৰোঁ কাৰণ আছে ইয়াত এনেই এলিগেশ্যন আনিলেও নহ'ব ঠিক তেনেদৰে আমি গৌৰৱান্বিত বুলি ক'লেও নহ'ব আমি কাৰণটো যুক্তিটো ৰাইজে আমাক প্ৰশ্ন কৰিব কিহৰ কাৰণে আপোনালোকে গৌৰৱান্বিত হৈছে গৌৰৱান্বিত এইটো কাৰণে হৈছোঁ যে বৰ্তমান সময়ত কিবা এলিগেশ্যন আনিছে তেওঁ ভায়েকৰ ক্ষেত্ৰত আনিছে সেইটো বুলিকে ককায়েকজন যে তাৰ জগৰীয়া হয় সেইটো নহয় কিন্তু গুৱাহাটী আৰু আমি সেই কথাটো বাদ দিছোঁ কিন্তু আমাৰ কথাটো হৈ গ'ল যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ যিটো মৰ্যাদাটো আছে এতিয়া বৰ্তমান কি আছে বৰ্তমান আমাৰ দেখিব যে নেশ্যনেল ইনষ্টিটিউচনেল ৰেংকিং ফ্ৰেমৱৰ্ক NIRF তাত আমাৰ কি কৈছে শেহতীয়া যিটো ৰিজাল্ট মতে মানে ষ্টেট পাব্লিক ইউনিভাৰ্চিটি যিবোৰ গভৰ্ণমেণ্ট ছেমি গভৰ্ণমেণ্ট যিবোৰ ইউনিভাৰ্চিটি আছে গভৰ্ণমেণ্ট ইউনিভাৰ্চিটি আছে তাৰ ভিতৰত 9th স্থান পাইছে দেশৰ ভিতৰত আৰু 33rd স্থান পাইছে 9th স্থান পাইছে আমাৰ দেশৰ আমাৰ যিখিনি ষ্টেট পাব্লিক ইউনিভাৰ্চিটিৰ ভিতৰত আৰু দেশৰ ভিতৰত 33 স্থান পাইছে তেনেহ'লে আমাৰ তাতকৈ কিমান ডাঙৰ গৌৰৱান্বিত কথা কাৰণ তেওঁ নেতৃত্বত হৈছে আৰু তাতকৈ এটা ডাঙৰ কথা হৈছে ৱৰ্ল্ড ৰেংকিঙৰ আমি 48 পাইছোঁ ইণ্ডিয়াৰ ভিতৰত আৰু 1500ৰ ভিতৰত গ্ল'বেলি ইউনিভাৰ্চিটি মানে গোটেই ৱৰ্ল্ডত 1201 পজিশ্যন পাইছোঁ মানে 1500 পজিশ্যনৰ ভিতৰত হায়াৰ এডুকেশ্যনৰ 1500 পজিশ্যনৰ ভিতৰত গোটেই ৱৰ্ল্ডৰ ভিতৰত 1201 পজিশ্যন পাইছে আৰু ইণ্ডিয়াৰ ভিতৰত 48 পজিশ্যন পাইছে সেইটো টাইমছ হায়াৰ এডুকেশ্যন যিটো প্ৰতিষ্ঠান আছে সেই প্ৰতিষ্ঠানে যিটো ৰেংকিং দিছিলে অলপ দিনৰ আগত সেইটো তাৰপিছত শেহতীয়াকৈ ৰিচেণ্টলি এই মাহত আমাৰ কি পাইছোঁ আমি 9 পজিশ্যন পাইছোঁ ষ্টেট যিখিনি ইউনিভাৰ্চিটি আছে আৰু দেশৰ ভিতৰত 33 তাৰ লগতে আটাইতকৈ আমাৰ কাৰণে গৌৰৱান্বিত কথা কি গম পায় আপোনালোকে আমি জানিবলৈ ভাল পাব যে
শেহতীয়াকৈ আজি 3 দিন মানৰ আগত আমাৰ এটা প্ৰকাশ হৈছে, কোনে কৰিছে, ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ ফালৰ পৰা এটা এছেছমেণ্ট কৰিছিলে। তাত আমাৰ পাইছে মানে 2% হায়েষ্ট যিখিনি টপমষ্ট যিখিনি চাইণ্টিষ্ট আছে, টপমষ্ট চাইণ্টিষ্টৰ ভিতৰত 2%ৰ ভিতৰত গুৱাহাটী বিশ্ববিদ্যালয়ৰ চাইণ্টিষ্ট ইনক্লুড হৈছে। তাৰ 3 গৰাকী আমাৰ ইনক্লুড হৈছে। তাৰ এই গোটেই প্ৰক্ৰিয়াটোৰ কাৰণে যেতিয়া যদি কাৰাপশ্যনৰ কাৰণে এগৰাকী ভাইচ চেঞ্চেলৰ আমি জগৰীয়া কৰোঁ, তেনেহ'লে গুৱাহাটী বিশ্ববিদ্যালয়খনৰ যেতিয়া এটা এচিভমেণ্ট হ'ব, তাৰ কাৰণে তেওঁ ক্ৰেডিটটো পাই গ'ল, কাৰণ তেওঁ নেতৃত্বত হৈ আছে। আৰু তাৰ যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ, যিটো ডেভেলপমেণ্ট, ৰিচেণ্টলি তেওঁ মাননীয় মুখ্যমন্ত্ৰীকো আমি ধন্যবাদ জনাইছোঁ, আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। ৰিচেণ্টলি আমাৰ সমাৱৰ্তন হৈছিলে আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ত, তাত তেওঁ ঘোষণা কৰিছিলে প্ৰায় 500 কোটি টকা, প্ৰায় মোৰ ভুল হোৱা নাই, 500 কোটি টকা নে এৰাউণ্ড সেইটোৱে দিছে, পেকেজ এটা দিছে। সেইটো আমাৰ উপাচাৰ্য মহোদয়ৰ এটা ক্ৰেডিট বুলি ভাবোঁ, আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এটা সহায় বুলি আমি ধৰি লৈছোঁ। তেনেকুৱা ক্ষেত্ৰত সেইটো কোনো এজন বিশ্ববিদ্যালয়ৰ আগৰ উপাচাৰ্য কোনো আনিব পৰা নাছিলে, এটা হিউজ এমাউণ্ট। আৰু যেতিয়া আৰু কিছুমান আমাৰ কথা হ'ল কি, এই পৰিস্থিতি জুবিন গাৰ্গৰ সময়ত য'ত আমি ন্যায়ৰ কাৰণে আমি চিঞৰি আছোঁ, আজি তেওঁলোকেও বিচাৰি আছে যে জুবিন গাৰ্গৰ প্ৰকৃত মৃত্যুৰ তথ্যটো ওলাওক। তেওঁ যদি হত্যা কৰাইছে, হত্যাকাৰী কোন হয়, প্ৰত্যেকে আজি আমাৰ ৰিপৰ্টটো ওলাই লাগিলে তন্মতন্মকে ওলাই পৰিব। কাৰোবাক আমি এজামশ্যন কৰি পিনি, কাৰোবাক অনুমানিকভাৱে ধৰি পিনি আমি গিল্টি, ইম'চনেলি কাৰোবাক আমি গিল্টি কৰিব পাৰোঁ, আমাৰ কাৰোবাক কনভিক্ট কৰিব পাৰোঁ, কিন্তু আমি তেওঁলোকক ফাইনেল আমি সেইজন হয় বুলি কৈ দিব নোৱাৰোঁ। কিন্তু এতিয়া কথা হ'ল যে আমি প্ৰত্যেকে বিচাৰৰ মুহূৰ্তত ইউনিভাৰ্চিটি ভাইচ চেঞ্চেলৰ এজন, যিটো সময়ত পৰীক্ষা চলি আছে, এতিয়া পৰীক্ষা ছেছনেল এক্সাম আৰম্ভ হ'ব লৈছে, তাত আকৌ এতিয়া তেওঁৰ পদত্যাগৰ কথাটো কোৱাটো খুব সন্দেহজনক। কোনোবাই যে ইয়াৰ পৰিস্থিতি যে সুবিধা ল'ব গৈছে, তাক আমি মূল কৰিব নোৱাৰোঁ। সেইকাৰণে আমি তাৰ গৱেষক ছাত্ৰ হিচাপে, তাৰ পৰিয়ালৰ লগত জড়িত হিচাপে 2008 চনৰ পৰা 9 চনৰ পৰা আমি জড়িত গুৱাহাটী বিশ্ববিদ্যালয় বৰ্তমানলৈকে প্ৰায় 20 বছৰ ওচৰা-ওচৰি হৈছে। তো আমি সেইকাৰণে আমি ভাবোঁ, আৰু আমাৰ শিৱসাগৰৰ প্ৰত্যেকজনে তাৰ পৰাই উচ্চ শিক্ষানুষ্ঠানৰ পৰাই পাইছিলে। আমাৰ ফাদাৰহঁতে ডিগ্ৰী পাইছে যদিও তেতিয়া গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনতে পাইছিলে। তো সেইকাৰণে আমি যিমানখিনি আমাৰ মাদাৰ ফাদাৰ যিমানখিনি পেৰেণ্টছবিলাক আছে অল্ড জেনেৰেশ্যন, চবেই গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনতে ডিগ্ৰীটো পাইছে। মাষ্টাৰ ডিগ্ৰী বুলি নহয়, যিবোৰ কলেজৰ ডিগ্ৰীবিলাক ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পাছত হৈছে। সেইকাৰণে আমাৰ এইটো স্বাভিমান